ডিজিটেল সলিউশন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চৰকাৰৰ এটা কাৰ্ডৰ বিষয়ে। যেটো কাৰ্ড আপুনি যদি বনাই লয় তেতিয়াহ'লে আপোনালোকে প্ৰতি মাহে 3000 টকাকৈ লাভ কৰিব আৰু চাকৰি নথকাসকলে এটো এপ্লাই কৰিব পাৰিব আৰু সেলফ এমপ্লয়েড এটো এপ্লাই কৰিব পাৰিব। আৰু এটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব, বয়স কিমান হ'ব লাগিব, কেতিয়া পইচা পাব, আজি মই এইটো ভিডিঅ'ত সকলোখিনি জনাই দিম। গতিকে আপুনি যদি মোৰ চেনেলত নতুন আহে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি ল'ব, কাৰণ মই এনে ধৰণৰ ভিডিঅ' সদায় চেনেলত দি থাকো। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰো। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহিব, আহি ইয়াতে সাৰ্চ কৰিব, মানধন বুলি সাৰ্চ কৰি দিব, গুগল বা ক্ৰোমত সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পাছত প্ৰথম যেটো ওয়েবসাইট আহিব এটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এটো যেটো আহিছে এটো আপোনালোকে কাট কৰি দিব। কাট কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব আৰু এইটো স্কিমৰ নাম হ'ল প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা। প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন is government scheme meant of old age protection and social security unionist workers. তাৰ পাছত আছে এলিজিবিলিটি আপোনাৰ কিমান বয়সলৈকে এটো আবেদন কৰিব পাৰিব আৰু কিমান কি থাকিব লাগিব এটো জনাই দিম। এক নম্বৰত যেটো অপচন আছে এটো আপুনি কিবা ওয়ার্কার থাকিব লাগিব, মানে কিবা এটা কাম কৰি থাকিব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। এটা আপোনাৰ এজৰ বিউটেনটো হৈছে আপোনাৰ কিমান বয়সলৈকে এটো আবেদন কৰিব পাৰিব। এটো আপোনাৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত এটো আবেদন কৰিব পাৰিব। 40 বছৰৰ ওপৰত আবেদন কৰিব নোৱাৰে, 18 বছৰৰ তলত আবেদন কৰিব নোৱাৰে। 18 পৰা 40 বছৰৰ ভিতৰত এটো আবেদন কৰিব লাগিব আৰু মান্থলি ইনকামটো 15,000তকৈ কম হ'ব লাগিব। এতিয়া আপোনালোকে নিশ্চয় গমে পাইছে আৰু এটো বহুত মানুহে এটো কৰিছে, বহুত মানুহে এটো মানে এপ্লাই কৰিছে। এটা আপোনালোকে আবেদন কেনেকৈ কৰিব, আবেদন কৰিবলৈ হলে ইয়াত এটা অপচন দেখি আছে সার্ভিস বুলি, এটোত আপোনালোকে ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকে যেটো বস্তু হেৰি আহিছে নিউ এনৰলমেন্ট বুলি, এটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত ওকে বুলি আপোনালোকে ক্লিক কৰি দিব। এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক। আৰু এতিয়া আপোনাৰ তিনিটা অপচন আহিছে, এটো যদি আপুনি নিজে ঘৰত বহি কৰিব বিচাৰে তেতিয়াহ'লে এটোত কৰক। যদি আপুনি CHC ওচৰৰ নিয়াৰেষ্ট CHC যাব গৈ এটো এপ্লাই কৰিব বিচাৰে এটোত আপোনালোকে ক্লিক কৰিব আৰু যদি এডমিন লগইন থাকে এটো এডমিন লগইনে কৰিব পাৰিব। এতিয়া কথা হ'ল যদি আপুনি মোবাইলৰ জৰিয়তে এপ্লাই কৰে এটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। এটোত ক্লিক কৰি দিয়াৰ পাছত ইয়াত আপোনাৰ 10 অংকৰ মোবাইল নাম্বাৰ দিবলৈ কৈ আছে। আপোনাৰ যেটো মোবাইল নাম্বাৰ বৰ্তমান আপোনাৰ মোবাইলত লগোৱা আছে মোবাইল নম্বৰত এটা OTP যাব। মোবাইল নাম্বাৰ এন্টাৰ কৰি পিছত প্ৰসিড অপচনত আপোনালোকে ক্লিক কৰি দিব। মোবাইল নম্বৰ এন্টাৰ কৰাৰ পাছত আপোনাৰ মোবাইল ফোনত এটা OTP আহি যাব। সেই OTPটো আপোনালোকে ইয়াতে এটা অপচন দেখি আছে যে এন্টাৰ OTP, এটোত আপোনালোকে OTPটো বহাই দিব লাগিব। বহুৱাৰ পাছত আপোনালোকে ফাইনাল প্ৰসিড অপচনত ক্লিক কৰি দিব লাগিব। প্ৰসিড অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো খোল খাই আহিব। এতিয়া আপোনালোকে কি কৰিব, এতিয়া আপোনালোকে প্ৰথমত 3 ডটত ক্লিক কৰিব লাগিব। এটো 3 ডটত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহি যাব। এতিয়া আপোনালোকে কি কৰিব, সার্ভিস বুলি এটা অপচন দেখি আছে, সার্ভিস অপচনত ক্লিক কৰি দিব লাগিব। সার্ভিস অপচনত ক্লিক কৰাৰ পাছত পেজটো এনেকৈ হ'ব।
এতিয়া আপোনালোকে প্ৰথম যেটো ৱেবসাইট আছে এনৰলমেন্ট বুলি এটোত আপোনালোকে ক্লিক কৰি দিব। তাৰ পাছত ইয়াত তিনিটা অপচন আহিছে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা, তাৰ পাছত আছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা, তাৰ পাছত আছে নেশ্যনেল স্কিম ফৰ ট্ৰেডাৰ্ছ এণ্ড সেল্ফ এমপ্লয়েড পাৰ্সন। এতিয়া আপোনালোকে ইয়াৰ পৰা কোনটো সিলেক্ট কৰিব। এতিয়া আপোনালোকৰ প্ৰথম যেটো আহিছে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা এটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ খুজি আছে ই-শ্ৰম কাৰ্ড, আৰ ইউ ৰেজিষ্টাৰ্ড ইন ই-শ্ৰম। এতিয়া আপোনালোকে যদি আপোনাৰ ই-শ্ৰম কাৰ্ড আছে আপোনালোকে এছত ক্লিক কৰিব লাগিব, আৰু যদি নাই বনাব লাগিব। কেনেকৈ বনাব লাগিব আপোনালোকে মোক কমেন্ট কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰি কমেন্ট কৰিব, পিছত মই জনাই দিম আপোনালোকক। এতিয়া যাৰ যাৰ আছে সিহঁতে এছত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত প্ৰথম এটা আপোনাৰ আহিছে এন্টাৰ শ্ৰম ইউএএন নাম্বাৰ। আপোনাৰ শ্ৰম যেটো আপোনাৰ কাৰ্ডত যেটো আপোনাৰ ইউএএন নাম্বাৰ আছে 12 ডিজিটৰ নাম্বাৰ আছে, ইয়াত আপোনালোকে বহাব লাগিব। এটো ই-শ্ৰম কাৰ্ডত থাকে 12 ডিজিট নাম্বাৰ। তাৰ পাছত সাবস্ক্ৰাইবাৰ ডেট অফ বাৰ্থ, যিজন ব্যক্তিৰ বাবে আবেদন কৰি আছে তাৰ ডেট অফ বাৰ্থটো ইয়াত বহাব লাগিব। তাৰ পাছত যিজন ব্যক্তিৰ বাবে আবেদন কৰি আছে তাৰ আধাৰ নাম্বাৰ দিব। দিয়াৰ পাছত ভেৰিফাই অপচনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনাৰ এটো ভেৰিফাই হ'ব। ভেৰিফাই হোৱাৰ পাছত ইয়াত সাবস্ক্ৰাইবাৰ নাম অটোমেটিক আহিব। এটো আধাৰ নাম্বাৰত ওটিপি যাব যেতিয়া ভেৰিফাই কৰিব। তাৰ পাছত ইমেইল আইডিটো দিব, মোবাইল নাম্বাৰ দিব। দিয়াৰ পাছত ভেৰিফাই অপচনত ক্লিক কৰিব। আপোনাৰ মোবাইলত ওটিপি আহিব, ভেৰিফাই হ'ব। তাৰ পাছত জেন্ডাৰ দিব লাগিব। তাৰ পাছত এড্ৰেছত আহিছে ইয়াত সিলেক্ট ইউৰ ষ্টেট, আপোনাৰ ষ্টেট কোনটো হয়, আপোনাৰ ৰাজ্য কোনটো হয় দিব লাগিব। তাৰ পাছত আহিছে ডিস্ট্ৰিক্ট নেম, আপোনাৰ ডিস্ট্ৰিক্ট কোনটো হয় ইয়াত দিব লাগিব। তাৰ পাছত আপোনাৰ গাঁৱৰ যেটো পিন কোড হয় এটো দিব লাগিব। এটোত আপোনাৰ গাঁৱৰ পিন কোড দিব। তাৰ পাছত এটোত আপোনাৰ ৰিলিজিয়ন দিব, আপোনাৰ কোনটো ধৰ্ম হয়। দিয়াৰ পাছত ইয়াত আপোনাৰ কেটেগৰী আহিছে, অকুপেশন আহিছে নি কি কৰে। তাৰ পাছত আহিছে ইউ আৰ বেনিফিচিয়াৰী NPS ECI EPF যদি মেম্বাৰ হয় তেতিয়াহ'লে এছ অপচনত ক্লিক কৰিব, আৰু নহ'লে নো অপচনত ক্লিক কৰি দিব। তাৰ পাছত ৱেদাৰ ইনকাম টেক্স প্লেয়াৰ, আপুনি কিবা ইনকাম দিয়ে, ইনকামৰ টেক্স দিয়ে নেকি, যদি দিয়ে এছত দিব, নহ'লে নোত দিব। তাৰ পাছত আহিছে ইউ কনসেপ্ট অথেন্টিকেশন। এতিয়া আপোনালোকে কি কৰিব, এতিয়া যেটো এইটো টিক মাৰ্ক কৰিব লাগিব। টিক মাৰ্ক কৰাৰ পাছত আপোনালোকে ফাইনালি সাবমিট অপচনত ক্লিক কৰি দিব। এটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰা দিয়াৰ লগে লগে আপোনাৰ ফিল বেংক এণ্ড নমিনি ডিটেইলছ, ইয়াত আপোনালোকে বেংক একাউণ্টৰ ডিটেইলছ চাব আৰু নমিনি কাক দিব সেইটো দিব লাগিব। দিয়াৰ পাছত আপোনালোকে সাবমিট অপচনত ক্লিক কৰি দিব। দিয়াৰ পাছত তাৰ পাছত আহিছে ডাউনলোড ইমেণ্ডেড ফৰ্ম, এটোত আপোনালোকে ক্লিক কৰি 3 নম্বৰ ফৰ্মত যেতিয়া যাব তেতিয়াহ'লে আপোনালোকৰ এটা ফৰ্ম ওলাব। সেইটো ফৰ্মত আপোনালোকে আপোনাৰ কম্পিউটাৰৰ পৰা আপোনাৰ মোবাইলৰ পৰা ওলোৱাৰ পাছত কম্পিউটাৰত গৈ আপোনালোকে এইটো ৰিচিপ্টটো ওলাই ল'ব। ওলাই লোৱাৰ পাছত ইয়াত আপোনালোকে যিজন ব্যক্তিৰ বাবে আবেদন কৰি আছে তাৰ সাইন ল'ব। সাইন লোৱাৰ পাছত আপোনালোকে কি কৰিব, সাইন লৈ পিছত আপোনালোকে এটা ফটো মাৰি PDF ফাইল কৰিব। PDF ফাইল কৰি পিছত 4 নম্বৰ অপচন যেটো আছে এই 4 নম্বৰ অপচনত এটো আপলোড ইমেণ্ডেড ফৰ্ম এটো আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত 5 নম্বৰ আপোনাৰ পেমেন্টটো আপোনাৰ পেনশন পাই, পেনশনৰ কাৰণে পেমেন্ট কাটিব, আপোনাৰ বয়স অনুযায়ী এটো পেনশন কাটিব। আৰু এটো আপোনালোকে কিমান বয়সত কিমান এটো পইচা কাটিব এটো মই আপোনালোকক দেখাই দিছো, স্ক্ৰিনত দেখাই দিছো। এটো চাওক, এটো আপোনালোকক কাটিব এনেকৈ। আৰু তাৰ পাছত আপোনালোকে কি কৰিব, 6 নম্বৰত এটা অপচন দেখি আছে ডাউনলোড কাৰ্ড। ইয়াত আপোনালোকে আপোনাৰ যেটো প্ৰধানমন্ত্ৰী মানধন যোজনা কাৰ্ড হয় এটা আপোনালোকে ডাউনলোড কৰিব পাৰিব।
ডাউনলোড কৰি ৰাখি থৈ দিব। আৰু যদি আপোনাৰ 60 বছৰ যদি আপোনাৰ 40 বছৰ বা 18 বছৰ এটা আপোনাৰ বয়স অনুযায়ী আপোনাৰ প্ৰতি মাহে বৰ্তমানৰ পৰা যদি এপ্লাই কৰে প্ৰতি মাহে আপোনাৰ একাউণ্টৰ পৰা পইচা কাটি থাকিব, বয়স অনুযায়ী কাটি থাকিব। তাৰ পাছত যেতিয়া আপোনালোকৰ 60 বছৰ হৈ যাব তেতিয়াহ'লে আপোনালোকে 3000 টকা মাহেকীয়া পাই যাব মৃত্যুৰ আগলৈকে, এইটো আপোনালোকে পাই যাব। আৰু এই টকাটো যদি আপুনি মৃত্যুৰ আগত উঠাব বিচাৰে তেতিয়াহ'লে আপুনি উঠাব পাৰিব। আৰু এইটো যদি আপোনালোকে আপোনাৰ যদি 18 বছৰ বয়স থাকে আৰু এইটো যদি আপোনালোকে বনায় তেতিয়াহ'লে আপোনাক যদি আপুনি 50 টকা পে' কৰে গভৰ্ণমেণ্টে আপোনাক আৰু 50 টকা দিব, দি পিছত এইটো 100 টকা বনাব, 100 টকা বনাই এইটোত জমা ৰাখিব। আৰু যদি আপুনি 18 বছৰ 60 বছৰৰ আগলৈকে উঠাই দিয়ে পইচাটো তেতিয়াহ'লে আপোনালোকক গভৰ্ণমেণ্টে যিটো 50 টকা আপোনাক এক্সট্ৰা দিলে হয় এইটো আপোনালোকক নিদিয়ে। আৰু আপোনাক ইমান ইণ্টাৰেষ্ট দিব, ইণ্টাৰেষ্ট দি এইটো আপোনালোকে পইচাটো আপোনালোকৰ ৰিটাৰ্ণ কৰি দিব। আজিৰ ভিডিঅ' এইখিনি, ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ ওচৰত শ্বেয়াৰ কৰিব যাতে বাহিৰত পইচা নিদি ঘৰতে বহি কেনেকৈ বনাব পাৰে সেইটোৰ বিষয়ে।